দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ মুছলমান প্ৰতিনিধিক বঞ্চিত কৰি ৰাখিলে নৰেন্দ্ৰ মোদীয়ে ঠিকে শুনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমৰ পৰা বঞ্চিত কৰি ৰাখিলে মুছলমান প্ৰতিনিধিক মুছলমান সাংসদ থকাৰ সত্ত্বেও এজনো মুছলমান সাংসদক নিজৰ মন্ত্ৰীসভাত স্থান নিদিলে নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমত নাৰাখিলে কোনো এজন মুছলমান সাংসদক পুনৰবাৰ কৈছো মুছলমান সাংসদ থকাৰ সত্ত্বেও এবাৰ নৰেন্দ্ৰ মোদীয়ে বঞ্চিত কৰিলে মুছলমান প্ৰতিনিধিক এজনো মুছলমান প্ৰতিনিধিয়ে স্থান লাভ নকৰিলে মোদীৰ মন্ত্ৰীসভাত ৭১ জনীয়া তালিকাত কালি এজনো মুছলমান প্ৰতিনিধি নাছিল এজনো মুছলমান প্ৰতিনিধিয়ে কালি মন্ত্ৰী হিচাপে শপত গ্ৰহণ নকৰিলে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিলে ইয়াৰ উপৰি ৭১ জনকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে কিন্তু ইয়াৰ মাজত নাছিল এজনো মুছলমান প্ৰতিনিধি আৰু ইয়াকে কেন্দ্ৰ কৰি এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশই ক'ব বিচাৰিছে যে জানি বুজি নৰেন্দ্ৰ মোদীয়ে এবাৰ মুছলমান প্ৰতিনিধিক বঞ্চিত কৰিছে এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ লৈ চানি টকছৰ দৰ্শক মোদীৰ মন্ত্ৰীসভাত স্থান লাভ নকৰিলে এজনো মুছলমানক স্থান নিদিলে নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমত নাৰাখিলে কোনো এজন মুছলমান সাংসদক মোদী কেবিনেটৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল মুছলমান সাংসদ থকাৰ সত্ত্বেও নৰেন্দ্ৰ মোদীয়ে বঞ্চিত কৰিলে মুছলমান শূন্য মোদী 3.0 দেখত প্ৰথমবাৰলৈ চৰকাৰত নাই এজনো মুছলমান প্ৰতিনিধি ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুছলমান সমাজত জানি বুজিয়ে নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে মুছলমানক বঞ্চিত কৰি ৰাখিলে বুলি অভিযোগ উত্থাপন হৈছে মোদীৰ মুঠ ৭১ জনীয়া মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে ৩০ গৰাকী সাংসদৰ শপত গ্ৰহণ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে এবাৰ ৫ গৰাকী সাংসদৰ শপত গ্ৰহণ আৰু ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৩৬ গৰাকীকৈ সাংসদে কিন্তু এই তালিকাত এজনো মুছলমান প্ৰতিনিধি নাছিল মুছলমান সাংসদ নাছিল মোদী 3.0 কোন আছে কোনে শপত গ্ৰহণ কৰিলে হেয়া পুনৰ এবাৰ এনি টকছৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম চাওক এইখন তালিকা নৰেন্দ্ৰ মোদী ৰাজনাথ সিং অমিত শাহ শিৱৰাজ সিং চৌহান मनोहर लाल खट्टर एस जयशंकर जेपी नड्डा नितिन गडकरी यार उपरि धर्मेंद्र प्रधान निर्मला सीतारमण जितेंद्र माझी लालन सिंह सर्बानंद सोनोवाल डॉक्टर वीरेंद्र कुमार किंजारापू राममोहन नायडू মন্ত্ৰীত্ব তালিকাখন এই মুহূৰ্তত জনাইছে এই টকছৰ দৰ্শকক ইয়াৰ সমান্তৰালকৈ প্ৰহ্লাদ ভেংকটেশ যোশী জুৱেল উৰাম গিৰিৰাজ সিং অশ্বিনী বৈষ্ণৱ ज्योतिरादित्य सिंधिया भूपेंद्र जाधव गजेंद्र सिंह शेखावत अन्नपूर्णा देवी किरण रिजिजू हरदीप सिंह पुरी डॉक्टर मनसुख मांडविया जी किशन रेड्डी चिराग पासवान CR पाटिल पीयूष गोयल राज्यमंत्री स्वतंत्र हिसापे शपथ ग्रहण करिले डॉक्टर जितेंद्र सिंह अर्जुन राम मेघवाल प्रताप राव गणपत राव जाधव जयंत चौधरी राव इंद्रजीत सिंह किंतु এই তালিকাত এজনো মুছলমান প্ৰতিনিধি নাই ৰাজ্যমন্ত্ৰী হিচাপে জিতেন্দ্ৰ প্ৰসাদ पंकज चौधरी किशन पाल रामदास अथवाले रामनाथ ठाकुर नित्यानंद राय अनुप्रिया पेटेल V सुमन्ना डॉक्टर प्रेमासानी चंद्रशेखर SP सिंह बघेल सुभा करंदलाजे कीर्तिवर्धन सिंह बनवारीलाल वर्मा शांतनु ठाकुर सुरेश गोपी श्रीपद येसुनाई एलोक होइसे मंत्रित्व तालिकात एलोक আছে কিন্তু এজনো মুছলমান प्रतिनिधि নাই डॉक्टर M मुरुगन अजय तमता बंदी संजय कुमार कमलेश पासवान भगीरथ चौधरी सतीश चंद्र दुबे संजय सेठ रवनीत सिंह बिट्टू दुर्गादास उइके रक्षा निखिल खत्से सुशांत मजुमदार सावित्री ठाकुर तुखन साहू डॉक्टर राजभूषण चौधरी भूपति राजू श्रीनिवास वर्मा हर्षदीप मालहोत्रा निमुबेन बामभानिया मुरलीधर मुहुल जर्ज कुरियान पवित्र मार्घेटा एक एगराकी होइसे
মন্ত্ৰীসভাত স্থান লাভ কৰা জনপ্ৰতিনিধি কিন্তু সকলোকে আচৰিত কৰি দেখিবলৈ পোৱা গৈছে এজনো মুছলমান জনপ্ৰতিনিধিক স্থান নিদিলে ঠাই নিদিলে নিজৰ কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এজনো মুছলমান সাংসদক মোদী কেবিনেটত অন্তৰ্ভুক্ত নকৰিলে মোদীৰ 3.0 অন্তৰ্ভুক্ত নকৰিলে নৰেন্দ্ৰ মোদীয়ে এজনো মুছলমান জনপ্ৰতিনিধি যাক লৈ নেকি এতিয়া মুছলমান সমাজত বিশেষকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে একেমুখে ধিক্কাৰ জনাইছে এই কাৰ্যক একাংশই ক'ব বিচাৰিছে যে জানি বুজিয়ে নৰেন্দ্ৰ মোদীয়ে এনে ধৰণৰ তালিকা নিজে প্ৰস্তুত কৰিছে আৰু বাছি নিজৰ মন্ত্ৰীসভাত নিযুক্তি দিছে এনে ধৰণে ক'ব বিচাৰিছে একাংশই তদুপৰি দেখিবলৈ পোৱা গৈছিল যে বিজেপিটো মুছলমান সাংসদ থকা স্বত্তেও হে মুছলমান সাংসদক বঞ্চিত কৰি ৰাখিলে নৰেন্দ্ৰ মোদীয়ে যাক লৈ নেকি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমত এজনো মুছলমান সাংসদক নাৰাখিলে এজনো মুছলমান সাংসদ নাই মোদী 3.0 মোদীৰ মুঠ 71 জনীয়া মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে 30 গৰাকী সাংসদে শপত গ্ৰহণ কৰিলে স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে এবাৰ 5 গৰাকী সাংসদে শপত গ্ৰহণ কৰিলে আৰু যদি আমি চাওঁ তেনেহলে ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 36 গৰাকী সাংসদে না ৰাজ্যমন্ত্ৰীৰ ক্ষেত্ৰত এজন মুছলমান জনপ্ৰতিনিধি থাকিল নতুবা স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে এজনো মুছলমান প্ৰতিনিধি নাথাকিল আৰু কেবিনেট মন্ত্ৰী হিচাপেও এজনো মুছলমান প্ৰতিনিধি নাথাকিল অৰ্থাৎ চাবলৈ গলে কেবিনেট মন্ত্ৰীৰ ক্ষেত্ৰতে হওক স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীৰ ক্ষেত্ৰতে হওক বা ৰাজ্যমন্ত্ৰীৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে মুছলমান জনপ্ৰতিনিধিক মুছলমান সাংসদক বঞ্চিত কৰি ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুছলমান সমাজত আটাইতকৈ ডাঙৰ কথাটো হৈছে মুছলমান শূন্য এবাৰ মোদী 3.0 পুনৰবাৰ কৈছো মুছলমান শূন্য মোদী 3.0 মোদী কেবিনেটৰ পৰা বঞ্চিত কৰা হল মুছলমান সাংসদক নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমত নাৰাখিলে কোনো এজন মুছলমান সাংসদক যাক লৈ নেকি এতিয়া বিৰোধীৰ ফালৰ পৰা ক্ষুধাৰ সমালোচনা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি